প্ৰায় ৩৮ বছৰ বিধায়ক মন্ত্ৰী হৈ সাংসদ হোৱা ফণী ভূষণ চৌধুৰীৰ পত্নীকে আমি ভোট দিব লাগিব, নহ'লে বেয়া কথা হ'ব। ককা দেউতাকে বিধায়ক হৈ শাসন কৰাৰ পিছত ২৫ বছৰ বিধায়ক মন্ত্ৰী হৈ শাসন কৰি অহা আৰু শেহতীয়াভাৱে সাংসদ হোৱা ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনক আমি ভোট দিব লাগিব, নহ'লে বৰ বেয়া কথা হ'ব, অপৰাধ হ'ব, আমি দোষ কৰা হ'ব। তেওঁলোকৰ পৰিয়ালটো কেনেকৈ চলিব? ৰজাৰ পুতাক ৰজাই হ'ব লাগিব, মন্ত্ৰীৰ পুতাক মন্ত্ৰী হ'ব লাগিব। তেওঁলোকৰ গোটেই পৰিয়ালে জাতিটোক ইমান দিছে, আমাৰ দৰে সাধাৰণ মানুহক ইমান দিছে, গতিকে তেওঁলোকৰ ওচৰত আমি চিৰ ঋণী হৈ থকাৰ বাবে তেওঁলোককেই বাৰে বাৰে আমি আমাৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিব লাগিব। এনেকুৱাই ঘটি আছে, এনেকুৱাই হ'বলৈ গৈ আছে। গতিকে প্ৰিয় দৰ্শক, যদিহে কোনোবা উক্ত সমষ্টিৰ কোনো শ্ৰোতা দৰ্শক আমাৰ লগত আছে, তেতিয়াহ'লে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাওঁ, পৰিয়ালতন্ত্ৰ পৰিহাৰ কৰক। ৰজাৰ পুতেকক ৰজা হোৱাৰ সেই নীতি পৰিহাৰ কৰক। গতিকে সুযোগ এটা পাইছে, নিজৰ পৰিচয় দাঙি ধৰক, আঙুলিটোৰ এই হেঁচাত প্ৰকাশ কৰক নিজৰ গণতান্ত্ৰিক অধিকাৰ, নিজৰ মূল্যবোধ প্ৰমাণ কৰক পৰিৱৰ্তনকামী চিন্তা। দেখুৱাই দিয়ক তেওঁলোকক যে তেওঁলোকে যি কয় তাকে নুশুনো। দেখুৱাই দিয়ক তেওঁলোকক যে তেওঁলোকে জাতিটোৰ বাবে একো কৰা নাই। দেখুৱাই দিয়ক তেওঁলোকক যে তেওঁলোকে কেৱল ক্ষমতাৰ কাৰণে নিকৃষ্ট ৰাজনীতি কৰি আহিছে। তাৰ উপৰি আৰু দুটামান কথা কওঁ, উপনিৰ্বাচনত ভোট দিয়াৰ পূৰ্বে আপুনি আপোনাৰ কাষৰ যিকোনো এখন গেলামাল দোকানত সোমাওক আৰু চাওক ১৪ আৰু ২৪ৰ মাজত দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ মূল্যৰ তফাত কিমান। কিমান টকা তেতিয়া আছিল, এতিয়া কিমান টকা হ'ল, কথাবোৰ চিন্তা কৰক। স্মাৰ্ট মিটাৰে কেনেকৈ জ্বলা-কলা খুৱাইছে চিন্তা কৰক। ১০,০০০ কোটি টকা প্ৰতি বছৰত ঋণৰ নামত সুদ দিবলগীয়া হয়। এইখন চৰকাৰে সুদ দি আছে। হিতাধিকাৰীৰ নামত হাজাৰ হাজাৰ টকা ব্যয় কৰি দৈনন্দিন ব্যৱহৃত প্ৰতিটো সামগ্ৰীৰ ওপৰত নিৰ্বিবাদে মাচুল বৃদ্ধি কৰি আছে, জৰিমনা বৃদ্ধি কৰি আছে। জীৱনদায়িনী ঔষধৰ ওপৰত নিয়ন্ত্ৰণ নাই, যি মন যায় যোনে শুনে তাকেই কৰি আছে। এক অৰাজক অস্থিৰ সময়ত আমি উপনীত হৈছোঁ। এই কথাটো মনত ৰাখক, এই কথাটো মনত ৰাখক। এওঁলোকে কৈছিল কি, কৰিলে কি, এই কথাটো মনত ৰাখক। আপুনি বিচাৰে কি? কাৰণ নিজক অনুসন্ধান কৰি, নিজক অধ্যয়ন কৰি, নিজক বিশ্লেষণ কৰি আপুনি আপোনাৰ পৰিয়ালৰ কথা ভাবক। কোনখন পৃথিৱীত এৰি থৈ যাব আপোনাৰ ল'ৰা ছোৱালীক? অনাগত সময়ত আপোনাৰ ল'ৰা ছোৱালীক ক'ত শিক্ষা গ্ৰহণ কৰিবলৈ পঠাব? চৰকাৰী স্কুলৰ অৱস্থা কি? চৰকাৰী হস্পিটেলৰ অৱস্থা কি? ঢাকঢোল বজাই কেৱল বিজ্ঞাপন। আৰু এটা কথা কৈছোঁ, এই যে মহাবিদ্যালয় কিছুমানক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰিছিল, মানে উচ্চ শিক্ষাৰ দুৱাৰ মুকলি কৰি, আজিলৈকে সেইসমূহ বিশ্ববিদ্যালয়ক টকা দিব পৰা নাই। বাকী কথা কি ক'ব? চিকিৎসকৰ অভাৱ, মহাবিদ্যালয় বিশ্ববিদ্যালয়ত অধ্যাপকৰ অভাৱ, এই কথাবোৰ ভাবি চিতি চোৱাৰতো সময় নাই হিতাধিকাৰীসকলৰ। হিতাধিকাৰী পৰিয়ালৰ মহিলাগৰাকীয়ে দিনটো ব্যস্ত থাকে মেলে মিটিঙে, বেংকত যোৱা, আপোনাৰ পঞ্চায়ত অফিচত যোৱা, বিজেপিৰ সভা সমিতিত উপস্থিত থকা, আৰু একাংশ পুৰুষে আনৰ ঘৰত দিন হাজিৰা কৰি জীৱন চলাই আছে। আৰু তাৰ পিছতো আমাৰ কোনো চিন্তা নাই। কথাবোৰ চিন্তা কৰক, কাৰণ কথাবোৰ চিন্তা কৰাৰ সময় এয়াই। এই যে আপোনালোকক নমস্কাৰ যে হাতযোৰ কৰি যে লাগিলে ভৰিতেই ধৰিব ভোট খুজিব আহিছিল, তেওঁলোকক আপোনালোকে কিয় নুসুধিলে যে তেওঁলোকে কৈছিল কি, কৰিলে কি? গতিকে এইখিনি সময়ত তেওঁলোকে কৰা কৰ্মৰ পৰিণাম হিচাপে আপোনালোকৰ ভোটটো প্ৰদান কৰক। তেওঁলোকে পাব লাগিব, কাৰণ তেওঁলোকে জাতি মাটি ভেটিৰ নামত সমগ্ৰ অসমখনক কি এক অৰ্থনৈতিক সংকটৰ মাজলৈ ঠেলি দি সাধাৰণ জনতাক কেৱল ব্যৱহাৰ কৰি আহিছে। আৰু এটা কথা মনত ৰাখক, এজনক বাৰে বাৰে সুযোগ নিদিব। এওঁলোক চবেই লম্পট ধুৰন্ধৰ। বেলেগকো খোৱাৰ সুযোগ দিয়ক, কাৰণ এওঁলোকে কোনেও নকৰে ৰাইজৰ বাবে। কেৱল ৰাইজৰ নামত, ৰাইজক দেখুৱাই, ৰাইজৰ প্ৰতিনিধি হৈ নিজৰ শৱে বাৱে নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়ে। তাত বাহিৰে কোনগৰাকী ৰাজনৈতিক নেতা, কোনগৰাকী মন্ত্ৰী বিধায়কে কি কৰিছে কওক? নিজেই চিন্তা কৰক, বিশ্লেষণ কৰক। বিশ্লেষণৰ সময় এয়া। ভাবি চাওক, চিকুৰি চাওক গাত, কি পালে কি হেৰুৱালে,
ক'ৰ পৰা ক'লৈ আহিলোঁ চিন্তা কৰক। এই উপনিৰ্বাচনৰ পিছতে ৰাজ্যত পুনৰ 3খন টোল গেট আৰম্ভ হ'ব। গৈ থাকক। এইফালেতো টেক্স চাৰিওফালে দিয়েই, টেক্সৰটো আপোনাৰ মাচুল বৃদ্ধি হৈছেই, জৰিমনাৰ মাচুল বৃদ্ধি হৈছেই, তাৰ উপৰিও টোল গেটৰ নামত পইচাবোৰ দি থাকক, টকাবোৰ দি থাকক, টকা আছে দিয়ক নেকি? এনেকুৱাকৈ চলিব খুজিছে নেকি? এনেকুৱাকৈ নচলিব। আৰু এনেকুৱাকৈ চলিছে বাবেই তেওঁলোকে গুৰু গোসাঁই নামানি মনলৈ যি আহে তাকে কৰি আছে। আৰু সচেতনসকলে ইয়াৰ বিৰুদ্ধে মাতক, প্ৰতিবাদ সাব্যস্ত কৰক। যিসকলে জনা নাই, যিসকলে এই বিষয়ে নাজানে, তেওঁলোককো বুজাবলৈ চেষ্টা কৰক। নিজে নিৰাপদ দূৰত্বত থকা বুলি ভাবি যদি এই বিষয়বোৰত কাণসাৰ নিদিয়াকৈ থাকে, তেতিয়াহ'লে বিপদ কিন্তু সকলোৰ বাবে আহিব। আৰু সেই বিপদৰ পৰা আপুনিও মুক্ত নহয়, এই কথাবোৰ চিন্তা কৰক। ধন্যবাদ।